হেল্ল' গাইজ, মই আজি আহিছোঁ দেওনামঘৰ ৰঙাচান ননৈ চাওদাং গাঁৱৰ দেওঘৰ এখন মেইন গেট থৈ এইফালে তিতাবৰ যাব পাৰি আৰু এইটো চাইড যোৰহাট চিনামৰা। আমি প্ৰথমে গৈ চাকি কিনি ল'লোঁ। নামঘৰলৈ আহোঁ বুলি ক'লে দেখোন আহিবই নোৱাৰি, সেয়েহে আজি ঘপককৈ ওলালে। ঘপককৈ লোৱাৰ কাৰণটো হ'ল মোৰ লগৰজনীও ফোন কৰি ক'লে আজি নামঘৰৰ পৰা আহোঁগৈ ব'লা। ময়ো ভাবিলোঁ বহুত দিন হ'ল নামঘৰলৈ যোৱা নাই, তেন্তে ক'লোঁ ব'লা যাওঁ। আমি এতিয়া ভৰি ধুই লওঁ। এইজনী হৈছে মোৰ লগৰ, যাৰ লগত আজি মই নামঘৰলৈ আহিছোঁ। আৰু এটা কথা, দেওনামঘৰলৈ আহিলে কিন্তু বৃহস্পতিবাৰহে আহিব লাগিব। ভাদ মাহটোতে গোটেই সপ্তাহটো খোলা থাকে আৰু নামঘৰ ভাগো বনাই আছে। সম্পূৰ্ণ হ'বলৈ চাগে আৰু দিন লাগিব। ব'লক আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। ৰ'ব, আমি দেখোন গামোচাখনেই লোৱা নাই। গামোচাখন লৈ লওঁ। তাত জ্বলাই আহিব চাকি জ্বলাবলৈ ইয়াত দিয়া নহয়, সেৱা কৰিব পাৰি। ওচৰতে ব্যৱস্থা কৰি দিছে, তাত জ্বলালেও হয়। শিৱজী আছে, নহ'লে শিৱজীৰ ওচৰত জ্বলালেও হয়। এই দেওঘৰটো আহোম স্বৰ্গদেউ কালৰ পৰাই পৰিচিত হয়। এই স্থানটো বিশেষ এই জনবিশ্বাস আছে যে সাধাৰণ মানুহৰ লগতেও হাতীৰেও মূৰ দৌৰায়। এই দেওঘৰলৈ আহিলে সকলো মনোকামনা পূৰণ হয় বুলি এক বিশ্বাস আছে। তোমাৰ চৰণে পৰো দৈত্য কোটিহে সৰ্বনাশ মুনি বিষ্ণু কুলন্তনু বুল বলিয়ায় আৰু ইন্দ্ৰ পদে মূৰ দেওঘৰৰ এয়াই হৈছে মূল ভাগ। প্ৰসাদ দিবৰ বাবে এক কেৰিবেগ বিলাই আছে। এয়া প্ৰসাদ দিলেহি সকলোকে প্ৰসাদ দিব। আপোনালোক যদি আহিব বিচাৰিছে দেওনামঘৰ, তেন্তে বৃহস্পতিবাৰে আহিব। আৰু যদি ভাদ মাহত আহে, গোটেই সপ্তাহটো খোলা থাকে। যোৰহাটৰ ফালৰ পৰা যদি আহে, যোৰহাট কৰালি তিতাবৰ ৰোডত আহিব লাগিব। আৰু তিতাবৰ ফালৰ পৰা যদি আহে, তিতাবৰ কৰালি যোৰহাটৰ ফালে আহিব লাগিব। নামঘৰৰ পৰা ওলাই আহি এতিয়া আমি চিনেমাৰ পালোহি। চিনেমাতে কিবা এটা লওঁ বুলি কৈ দোকানত সোমালে। দোকানত চাই আছে তাই পামচু, কিন্তু পামচু তাই জোখতে নাই। সেয়ে ক'লে কিবা এটা খাই লওঁগৈ বোলা। খাবলৈ আমি এনকে বেকাৰীত সোমালোঁ। দেখিছেনে কিমান খোৱা বস্তু, কোনটো খাওঁ কোনটো নাখাওঁ লাগিছে। কিন্তু আমাৰ দুইজনীৰ ওচৰত বাজেট কম, সেয়েহে আমি কফি অৰ্ডাৰ দিলোঁ আৰু লগতে চিংৰা দুটা দিলোঁ। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আৰু আপলোড কেতিয়া কৰোঁ ঠিক নাই। যদি ভাল পোৱা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। বাই। কেলে